আজি হৈ গ'ল 14 আগষ্ট সময় এতিয়া 9:17 হৈছে আমি কালি এটা পজিশন বনাইছিলোঁ কালি মই ভিডিঅ'টোত দেখাইছিলোঁ পজিশনটো আমি আজি পজিশনটো ট্ৰেইলিং ষ্টপ লছ হিট হ'ল অলৰেডি আমি কৈছিলোঁ যে আমি যিমান পাৰোঁ ট্ৰেইল কৰি লৈ যাম 200 EMA ক্ৰছ নকৰালৈকে আমি প্ৰফিট বুক নকৰোঁ যেতিয়া 200 EMA ক্ৰছ কৰিব আমি প্ৰফিট বুক কৰি দিম বা ষ্টপ লছ লৈ ল'ম ঠিক আছে কালি আমি সেল কৰিছিলোঁ কালি ট্ৰেডটো উঠা মই ফাৰ্ষ্ট টাইম আগত কৰিলোঁ এইটো লেভেলত সেল কৰিছিলোঁ মাৰ্কেট ইয়ালৈকে আহিলে অহাৰ পিছত এটা সাপোৰ্ট লেভেল বনাই মাৰ্কেট ওপৰলৈ গুচি গ'ল আকৌ 200 EMA সাপোৰ্ট লৈ আকৌ একে যোনটো সাপোৰ্ট লেভেল বনাইছিলে সেই লেভেলটোলৈকে আহি মাৰ্কেট ক্লোজ হৈ গ'ল আৰু আমি এইডোখৰ লেভেললৈকে 6000 কিমান সামথিং প্ৰফিট চলি আছিলে আৰু আজি মাৰ্কেট কি কৰিছে সিচুৱেশ্যন আজি মাৰ্কেট অলপ গেপ আপ খুলিছে গেপ আপ খুলি ফাৰ্ষ্ট টাইম মাৰ্কেট অলপ ওপৰলৈ গ'ল ওপৰলৈ যোৱাৰ পিছত এটা ৰেজিষ্টেন্স বনালে আকৌ মাৰ্কেট তললৈ আহিলে আকৌ সেই একেটা ৰেজিষ্টেন্স বনাই মাৰ্কেট আকৌ তললৈ আহিলে আৰু এই এটা সাপোৰ্ট লেভেল বনালে আৰু ওপৰত এইটো এটা ৰেজিষ্টেন্স লেভেল বনালে আৰু এই ৰেজিষ্টেন্স লেভেলটো ব্ৰেক কৰি ইয়াত এবাৰ সাপোৰ্ট ল'লে সাপোৰ্ট লোৱাটো আমি বাই কৰা নাই কোনো ধৰণৰ কাৰণ কেলে ওপৰত যদি আমি চাওঁ এইটো ৰেজিষ্টেন্স লেভেল আছিলে সেইখিনি ৰেজিষ্টেন্স লেভেল ব্ৰেক নকৰালৈকে আমি বাই নকৰোঁ বুলি ৱেইট কৰি আছিলোঁ আৰু যেতিয়া ব্ৰেক কৰিলে আমি ভাবিলোঁ ৰিটেচমেন্ট কৰা 200 EMA আমি সেল চাই দিলাম লগালগ গ্ৰীন কেন্ডেল বনাই দেখিছে ডাঙৰ দুডাল কেন্ডেল বনাই আকৌ মানে যিমানখিনি ডাউন হৈছিলে তাতকে বেছি ওপৰলৈ গুচি গ'ল মাৰ্কেট আমি যেতিয়া 200 EMA ব্ৰেক কৰিলে এই গ্ৰীন কেন্ডেল এডাল ডাঙৰ কেন্ডেল বনালে আমি এই লেভেলটোত বাই কৰিলোঁ বাই কৰাৰ লগে লগে বৰ্তমান এতিয়া প্ৰফিট আমাৰ চলি আছে কালি প্ৰফিটটো আমাৰ 1400 টকা প্ৰফিট হ'ল কালি ট্ৰেডটো 6000 টকাৰ পৰা গৈ আৰু আজি বৰ্তমান প্ৰফিট চলি আমাৰ কিমান হৈ আছে বৰ্তমান যদি আমি চাওঁ 2200 টকা মানে এতিয়া ট্ৰেডটোত 800 টকা মান প্ৰফিট চলি আছে ঠিক আছে আৰু এই ট্ৰেডটো আমি ট্ৰেইল কৰি লৈ যাম যিমান পাৰোঁ হয়তো যদি আজি এসএল হিট হৈ যাব নহলে আমি সোমবাৰৰ কাৰণে ৱেইট কৰিম ঠিক আছে আমি সৰু কৰি চাওঁ এটা ৰেঞ্জত মাৰ্কেট বৰ্তমান ফচি আছে এই ৰেঞ্জটো ব্ৰেক নকৰালৈকে এই ৰেঞ্জটো দেখিছে এই ৰেঞ্জটো ব্ৰেক নকৰালৈকে মাৰ্কেট ওপৰলৈ যাব পৰা নাই ডাউন সাইডেও আহিব পৰা নাই এই লেভেলটোতে আমাৰ জিগজেগ কৰি আছে আমি কোনকিটা জায়গাৰ পৰা আমি বাচিব লাগে এই জায়গাকেইটাৰ পৰা বাচিব লাগে যেতিয়া জিগজেগ কৰে মাৰ্কেট আমি এই জায়গাটোৰ পৰা আমি ট্ৰেড কৰাৰ পৰা বাচিব লাগে ঠিক আছে আৰু আমি অলৰেডি দুটা ট্ৰেড জিগজেগতে ট্ৰেড লৈ ললো বৰ্তমান লছ হোৱা নাই আৰু আমি ট্ৰেড ল'ব লাগে এই জিগজেগ লেভেলটো যেতিয়া ব্ৰেক কৰে তেতিয়া আমি ট্ৰেডটো ল'ব লাগে ঠিক আছে এই জিগজেগ লেভেলকেইটা আমি সদায় মনত ৰাখিব লাগে এই সাইডৱে মাৰ্কেটৰ পৰা সদায় বাচি থাকিব লাগে মানে আৰু আজি আমাৰ 69 ডে চেলেঞ্জৰ আজি 5 নম্বৰ দিন 5 নম্বৰটো আমাৰ কি হয় আমাৰ ট্ৰেডটো অলৰেডি চলি আছে টাইম আমাৰ ট্ৰেডটো চলক যদি লছ হয় আজিয়ে লছ বুক কৰি দিম যদি লছ নহয় সোমবাৰলৈ আমি ৱেইট কৰিম ট্ৰেডটো কিমান কি হয় আৰু মই প্ৰত্যেক দিনাই আপডেট দি যাম 69 ডে চেলেঞ্জৰ আজি 5 নম্বৰ দিন আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে